হয় হয়, তেখেতেই হিমন্ত বিশ্ব শৰ্মা। আপোনালোকে চিনি পাইছে চাগে, তেখেতেই হয়। আৰু এজন এখেত চাওক, এখেত কোন? আমাৰ এই ছাৰক চিনি পাইছেনে? এখেত হৈছে আমাৰ অসমৰে এজন এতিয়া খুবেই ভাল এজন মন্ত্ৰী। তেখেত হৈছে আমাৰ জাগিৰোড সমষ্টিৰ। তেখেতটো আপোনালোকে ভালকৈ চিনি পাইছে। চাওক, সঁচা কথা ক'বলৈ গ'লে এওঁলোক কিন্তু মানুহ বেয়া নহয়। আপোনালোকে যে আজি হিমন্ত বিশ্ব শৰ্মাক মানে বিভিন্ন মন্তব্যবিলাক কৰি আছে, তেখেত হিন্দুত্ববাদী, তেখেত মুছলিম বিৰোধী, মিয়া বিৰোধী। একচুৱেলি মানুহবিলাক কিন্তু আগত তেনেকুৱা নাছিলে। যেতিয়া কংগ্ৰেছত আছিলে তেওঁলোকে সদায় মূৰত টুপি, পাঞ্জাবী, কুৰ্তা পায়জামা বা মুছলিম মানুহৰ ঘৰে ঘৰে মানে নিমন্ত্ৰণ হওক, মিলাদ হওক, এইবিলাকত কিন্তু আহিছিলে, বা মাদ্ৰাছাত হওক। কিন্তু এতিয়া চাওক, তেওঁলোক এতিয়া কংগ্ৰেছত নাই। এতিয়া যোনখন দলত তেওঁলোক গৈছে, এতিয়া তেখেত অসমৰ CM হয়, মুখ্যমন্ত্ৰী হয়, কিন্তু তেখেতৰ ওপৰত আৰু মানুহ আছেতো। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যোনবিলাক মানুহ আছে, তেওঁলোক ধৰক RSSৰ লগত মানে একেটা মুদ্ৰাৰ ইপিটি। সেইকাৰণে অলপ মানে হিন্দুত্ববাদ নেদেখালে নহয়। কিন্তু একচুৱেলি হিমন্ত বিশ্ব শৰ্মা কিন্তু ইমান বেয়া মানুহ নহয় দেই। আপোনালোকে যিমান ভাবি আছে যে আজি অসমত মিয়া কৰি আছে, শাক পাচলি মিয়া, গাড়ীৰ ড্ৰাইভাৰে মিয়া, মানে যিকোনো বস্তুত মিয়া কৰি আছে। অলপতো কৰিব লাগিব ৰাজ্যৰ জনসাধাৰণৰ স্বাৰ্থত বা দলৰ স্বাৰ্থত। কিন্তু মানুহজন কিন্তু বেয়া নহয়। আপোনালোকে চাইছেতো, টুপি, কুৰ্তা পায়জামা পিন্ধি, বা এই আমাৰ কি আছিলে এই পীযুষ হাজৰিকা, তেখেতো তেতিয়া ৰহা সমষ্টিৰ পৰা আছিলে। আৰু ৰহা সমষ্টিৰ গৌৰৱাত মৌজাত তেখেত মোটামুটি এতিয়া পাহৰিছেনে নাই নাজানো। এতিয়া তেখেতেও হয়তো হিন্দুত্ববাদ অলপ হেৰি কৰে, কিন্তু মানুহ কিন্তু বেয়া নহয় দেই, তেওঁলোক কিন্তু ভাল মানুহ। তো সময়ৰ পাকচকত পৰি পেলাই তেওঁলোকে হয়তো এতিয়া কৰিব লগা হৈ আছে। এতিয়া ধৰক যেতিয়া চৰকাৰ নাথাকিব বা হেৰি হ'ব, চৰকাৰত থাকিলে অলপ মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত মিলাই পেলাই অলপ কৰিব লাগে। আপোনালোকে বেয়া নাপাব, মানুহ কিন্তু বেয়া নহয় দেই। হিমন্ত বিশ্ব শৰ্মাই হওক বা পীযুষ হাজৰিকা ডাঙৰীয়াই হওক, মানুহ বেয়া নহয়, খুবেই ভাল মানুহ, সহজ সৰল মানুহ, মানুহৰ লগত মিলা প্ৰীতি কৰি, হিন্দু মুছলিম কোনো ভেদাভেদ নাই। কিন্তু এতিয়া অলপ দলৰ কাৰণে কৰিহে আছে, বাকীতো ঠিকেই আছে, চব অসুবিধা নাই। আপোনালোকে বেয়া নাপাব, তেখেত কিন্তু ভাল মানুহ, এজন ডক্টৰৰ ডিগ্ৰীধাৰী মানুহ, অসমৰ CM হয়, তেখেত মানুহ বেয়া নহয়, খুবেই ভাল।